হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল লন্ডন বন্ধু বান্ধৱীসকল আজি আমি আপকামিং চিটেট এক্সামৰ কাৰণে পেপাৰ ওৱানৰ ইভিএছৰ কিছুমান কুৱেশ্যন আনচাৰ আমি আলোচনা কৰিম আৰু গোটেইকেইটা কুৱেশ্যন মানে ইভিএছৰ পেডাগজিকেল কুৱেশ্যন আনচাৰ হয় সেইকাৰণে আপোনালোকে ট্ৰাই কৰিব নিজৰ পৰা এনচাৰ দিবলৈ যিসকলে পেপাৰ ওৱানৰ কাৰণে এপিয়াৰ হৈছে তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট ভিডিঅ'ছৰ কাৰণে ক্লাছেছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে সেই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক। Question number 1. Which of the following classroom situation best reflect the constructivist approach in EVS teaching? EVS teaching or সময়ত কোনটো constructivist approach হয় ঠিক আছে গঠনমূলক তো এই অপশন আছে টিচার এক্সপ্লেইন ওয়াটার সাইকেল ইউজিং ডেফিনেশন অনলি ওয়াটার সাইকেল এক্সপ্লেইন কৰা সময় ডেফিনেশন খালি দি কৈছে ইয়াৰ পাছত ষ্টুডেণ্ট মেমৰাইজ ইনভাইৰমেণ্টেল টাৰ্ম ফ্ৰম টেক্সট বুক যেতিয়াই আপোনালোকে ইভিএছৰ বা পেডাগজিৰ এনচাৰ কৰাৰ সময়ত সদায় নেগেটিভ টাৰ্মকেইটাক আগতে কেঞ্চেল কৰি দিব ট্ৰাই কৰিব তো ইয়াত মেমৰাইজেশ্যন আছে কেঞ্চেল ইয়াত আছে ডেফিনেশ্যনছ অনলি এইটোও কেঞ্চেল হ'ব তাৰপিছত আছে চিলড্ৰেন ইনভেষ্টিগেট লোকেল ৱাটাৰ ৰিচোৰ্চেছ এণ্ড ডিছকাছ ফাইণ্ডিং তাৰপিছত আছে টিচাৰ ডিক্টেট নোট অন পলিউশ্যন তো আটাইতকৈ বেষ্ট এনচাৰ এইটো যে লোকেল ৱাটাৰ ৰিচোৰ্চ কি আছে এইটোৰ কিছু ফাইণ্ডিংছ কৰিব কৈছে ঠিক আছে। Question number 2. Which of the following is the most suitable assessment tool to evaluate observation skill in EVS? EVSৰ ক্লাছত বা EVS টিচিঙৰ সময়ত কোনটো বেষ্ট অবজাৰভেশ্যন স্কিল হয় তো অপশ্যন আছে মাল্টিপল চইচ টেষ্ট এনকাডোটেল ৰেকৰ্ড ডাইৰেকশ্যন টেষ্ট আৰু আছে ট্ৰু ফল্ছ ৱৰ্কশ্বীট ঠিক আছে আৰু এইটোৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো সদায় মনত হ'ব এই এনকাডোটেল যিটো আছে এনকাডোটেল ৰেকৰ্ড উপাখ্যানমূলক অভিলেখ এইটোৱেই কাৰেক্ট আনচাৰ হয় এইটো কি হয় স্কিল মানে ফাইণ্ডিং কৰাৰ কাৰণে এই প্ৰচেছটো আমি এডপ্ট কৰোঁ। Question number 3. A teacher asked student to compare groundwater availability in rural and urban area. This question primarily develop ঠিক আছে এজন শিক্ষকে কৈছে যে গ্ৰাউণ্ড ৱাটাৰ ৰুৰেল আৰু আৰ্বানৰ এৰিয়াত কি অৱস্থাত আছে এইটো কৈছে কোনটো প্ৰাইমাৰীলি ডেভেলপ কৰে কি ক্ষমতাটো ডেভেলপ কৰে তো কৈছে ৰিকল এবিলিটি না ক্ৰিটিকেল থিংকিং কম্পেয়াৰিং স্কিল না মেকানিকেল টিচিং তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব ক্ৰিটিকেল থিংকিং বাচ্চাটোৰ কি ডেভেলপ হ'ব ক্ৰিটিকেল থিংকিং ডেভেলপ হ'ব ইয়াৰ পৰা ঠিক আছে তো এইটো হ'ব এইটোৰ কাৰেক্ট আনচাৰ। Question number 4. Which of the following statements about EVS at primary stage is most suitable? Primary stage primary বাচ্চাক টিচিং কৰাৰ সময়ত কোনটো most suitable হয় EVS টিচিঙৰ ক্ষেত্ৰত ঠিক আছে তো অপশ্যন আছে EVS should be divided strictly into science and social science তাৰপিছত কৈছে EVS should focus mainly on textbook knowledge EVS should connect classroom learning with real life আৰু আছে EVS should emphasize factual memorization ঠিক আছে তো সদায় মনত থ'ব যিটো নেগেটিভ ৱাৰ্ড হয় এইকেইটা আপোনালোকে আগতে কেঞ্চেল কৰি দিব তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হয় এইটো হৈছে সি নম্বৰ EVS should connect classroom learning with real life experiences নিজৰ মানে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত এইটো কানেক্ট কৰাৰ যিটো প্ৰচেছ আছে এইটো আটাইতকৈ বেছি চুইটেবল হয়। গোটেইকেইটা কুৱেশ্যন EVSৰ পেডাগজি কুৱেশ্যন হয় সেইকাৰণে আপোনালোকে ভালদৰে চাব ডাইৰেক্ট কুৱেশ্যন নহয় গোটেইকেইটা পেডাগজিৰ কুৱেশ্যন হয় EVS পেডাগজিৰ কুৱেশ্যন হয় যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰিব। Question number 5. The National Education Policy NEP emphasize EVS learning through ঠিক আছে একৰ্ডিং টু NEP কি কৈছে EVS লাৰ্ণিঙৰ ক্ষেত্ৰত অপশ্যন আছে লেকচাৰ এণ্ড নোট মেকিং বি নম্বৰ আছে এক্সপেৰিয়েঞ্চিয়েল এণ্ড কম্পিটেঞ্চি বেছড লাৰ্ণিং ৰুট লাৰ্ণিং মেথড আৰু এক্সামিনেশ্যন অৰিয়েণ্টেড টিচিং তো NEP যিটো কৈছিলে NEPয়ে কৈছিলে যে EVS টিচিংটো কিদৰে হ'ব লাগে EVS টিচিংটো সদায় কি হ'ব লাগে এক্সপেৰিয়েঞ্চিয়েল এণ্ড কম্পিটেঞ্চি বেছড লাৰ্ণিং সদায় কি হ'ব লাগিব এক্সপেৰিয়েঞ্চিয়েল হ'ব লাগিব মানে তাৰ যিটো অনুভৱ অভিজ্ঞতামূলক মানে অভিজ্ঞতাটো ডেভেলপ হ'ব লাগিব আৰু দক্ষতা ভিত্তিক শিক্ষা হ'ব লাগিব। Question number 6. Which of the following is the best example of scaffolding in EVS teaching? EVS টিচিঙৰ সময়ত স্কেফোল্ডিঙৰ বেষ্ট এক্সাম্পল কি হয় তো অপশ্যন আছে পানিচিং ষ্টুডেণ্ট ফৰ ৰং এনচাৰ্ছ ইয়াৰ পাছত কৈছে প্ৰভাইডিং হিণ্ট এণ্ড গ্ৰেজুৱেল ছাপৰ্ট ডিউৰিং এক্টিভিটিজ গিভিং ডিফিকাল্ট ৱৰ্কশ্বীট ডাইৰেক্টলি আৰু আস্কিং চিলড্ৰেন টু মেমৰাইজ ডেফিনেশ্যন তো ইয়াৰ যিটো আপোনালোকে কাৰেক্ট এনচাৰ হ'ব যেতিয়া স্কেপ ফল্ডিঙৰ কথা ক'ব তেতিয়া আমি জানো পাৰ্চিয়েল ছাপৰ্ট ঠিক আছে পাৰ্চিয়েল ছাপৰ্ট সদায় কেতিয়া লাগে স্কেপ ফল্ডিঙত লাগে তো এইটো হ'ব অপশ্যন নম্বৰ বি প্ৰভাইডিং হিণ্টছ এণ্ড গ্ৰেজুৱেল ছাপৰ্ট ডিউৰিং দ্য এক্টিভিটিজ। Question number 7. Which of the following pollution is mainly responsible for ইউট্ৰফিকেশ্যন ইন ৱাটাৰ বডিজ চ' ৱাটাৰ বডিজৰ যি পলিউশ্যন হয় তাৰ মুখ্য কাৰণ কি হয় তো দিছে নাইট্ৰজেন ৰিচ ফাৰ্টিলাইজাৰ কাৰ্বন মনক্সাইড প্লাষ্টিক ৱেষ্ট না ছালফাৰ ডাইঅক্সাইড তো যিটো ৱাটাৰ বডিজৰ যিটো মানে পলিউশ্যন হয় ইয়াৰ মেইন কাৰণ হয় আপোনালোকে সদায় মনত হ'ব নাইট্ৰজেন ৰিচ ফাৰ্টিলাইজাৰ ঠিক আছে আমি যদি বেছি নাইট্ৰজেন ৰিচ ফাৰ্টিলাইজাৰ ইউজ কৰোঁ আমি
কাল্টিভেশ্যন মানে খেতিত তেতিয়া ৱাটাৰটো বেছি পলিউশ্যন হয়। কুৱেশ্যন নম্বৰ 8 ইয়াত কৈছে হুইচ অফ দ্য ফলোইং ৰিফ্লেক্ট দ্য হিডেন কাৰিকুলাম ইন EVS ক্লাছৰুম। ঠিক আছে, কৈছে যে পৰিৱেশ অধ্যয়নৰ শ্ৰেণীকোঠাৰ তলৰ কোনটো হিডেন কাৰিকুলাম গুপ্ত পাঠ্যক্ৰম প্ৰতিফলিত কৰে। তো অপশ্যন আছে এ ৰিডিং চেপ্টাৰ্ছ আউট, প্ৰমোটিং ইকুৱেলিটি এণ্ড কম্পেৰিজন থ্ৰু গ্ৰুপ ৱাৰ্ক, কণ্ডাক্টিং MCQ টেষ্ট অনলি, কমপ্লিটিং চিলেবাছ কুইকলি। তো এইটোৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব প্ৰমোটিং ইকুৱেলিটি এণ্ড কোঅপাৰেশ্যন থ্ৰু গ্ৰুপ ৱাৰ্ক। ঠিক আছে, এইটো হ'ব আটাইতকৈ মানে উপযুক্ত এনচাৰ। কি কৰিব লাগিব? দলীয় কাম জৰিয়তে সমতা আৰু সহযোগিতা বৃদ্ধি। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, যিসকলে ফেচবুকত মোৰ ভিডিঅ'টো চাই আছে কাইণ্ডলি এই ওপৰত থকা ফ'ল' বাটনটো ক্লিক কৰি ল'ব এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট ক্লাছেছৰ কাৰণে আৰু আপকামিং চিটেট এক্সাম, টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে। আৰু আপোনাৰ যদি A to Z ষ্টাডি মেটেৰিয়েল নোটছৰ প্ৰয়োজন হয় আপকামিং GTPGT এক্সাম আৰু চিটেট এক্সামৰ কাৰণে, তেনেহ'লে আপোনালোকে আমাৰ ফেচবুক পেজটোৰ ছাবস্ক্ৰিপশ্যন লৈ ল'ব। ফেচবুক পেজৰ ছাবস্ক্ৰিপশ্যন ল'লে গোটেইকেইটা নোটছ আপোনালোকে হোৱাটছআপত ইজিলি পাই যাব। কুৱেশ্যন নম্বৰ 9 এ টিচাৰ অৰ্গেনাইজ এ visit to a nearby wetland ecosystem. The main objective is to টিচাৰে কি কৰিছে? নিয়াৰবাই ৱেটলেণ্ড বা ইক'চিষ্টেমত লৈ গৈছে, বায়'ডাইভাৰ্চিটি পাৰ্কত লৈ গৈছে। ইয়াৰ মুখ্য কাৰণ কি হয়? অপশ্যন আছে ৰিডিউচ ক্লাছৰুম টিচিং লোড, প্ৰমোট এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং, এভইড টেক্সট বুক টিচিং, কণ্ডাক্ট এণ্টাৰটেইনমেণ্ট এক্টিভিটিজ। ঠিক আছে, তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো সকলোৱে মেবি গম পাইছে যে কি কৰিবৰ কাৰণে? এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিঙৰ কাৰণে, মানে তাৰ অভিজ্ঞতামূলক লাৰ্ণিংটো বৃদ্ধি কৰিবৰ কাৰণে। ঠিক আছে। Question number 10. Which among the following is a major challenges to sustainable development? Sustainable development ক্ষেত্ৰত মুখ্য চ্যালেঞ্জ কি হয়? তো অপশ্যন আছে এফৰেষ্টেশ্যন, তাৰপিছত আছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, অভাৰ এক্সপ্লৰেশ্যন অফ নেচাৰেল ৰিচোৰ্চ না অৰ্গেনিক ফাৰ্মিং। তো আমি জানো সাষ্টেইনেবল ডেভেলপমেণ্ট মানে ভৱিষ্যতৰ কাৰণে থৈ এতিয়া ব্যৱহাৰ কৰা এইটোৰ মানে চেলেঞ্জেছ এইটোই হয়। অভাৰ এক্সপ্লৰেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ। Question number 11. Which of the following is the most suitable way to teach the topic air pollution at a primary level? Air pollution to primary level আপনি কি ধৰণে শিকাব? অপশ্যন আছে asking student to memorize pollutions, organizing local observation and discussion activities, conducting only written examination, giving long lecture note. ঠিক আছে, তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব organizing local observation. ঠিক আছে, বাচ্চাক লৈ গৈ প্ৰেক্টিকেলি বস্তুটোক দেখুওৱা আৰু ডিছকাশ্যন এক্টিভিটি কৰা। কুৱেশ্যন নম্বৰ 12 ইন EVS পেডাগজি স্পাইৰেল লাৰ্ণিং মিনছ। স্পাইৰেল লাৰ্ণিং কি হয় EVS পেডাগজিৰ ক্ষেত্ৰত? তো অপশ্যন আছে লাৰ্ণিং টপিকছ ৰেণ্ডমলি, টপিক এটা ৰেণ্ডমলি লাৰ্ণ কৰা, আৰু আছে ৰিপিটেশ্যন অফ কনচেপ্ট উইথ ইনক্ৰিজিং কমপ্লেক্সিটি, এভইডিং ৰিভিজন, টিচিং অনলি এডভান্স টপিক। ঠিক আছে, তো এইটো যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন বি ৰিপিটেশ্যন অফ কনচেপ্ট উইথ ইনক্ৰিজিং কমপ্লেক্সিটি, মানে লাহে লাহে এইটো লেভেলটো আপ কৰি পেডাগজি শিকাব লাগে। কুৱেশ্যন নম্বৰ 13 হুইচ অফ দ্য ফলোইং বেষ্ট প্ৰমোটছ ইনকুৱাৰী বেছড লাৰ্ণিং ইন EVS? ইনকুৱাৰী বেছড লাৰ্ণিং কি হয়? গোটেইকেইটা কুৱেশ্যন কিন্তু পেডাগজি ৰিলেটেড কুৱেশ্যন হয় EVSৰ। তো অপশ্যন আছে টিচাৰ চেণ্টাৰ লেকচাৰ, কপিং এনচাৰ ফ্ৰম গাইডবুক, আস্কিং ষ্টুডেণ্ট টু ফ্ৰেম দেয়াৰ অ'ন কুৱেশ্যন, ছাত্ৰ ছাত্ৰী নিজৰ প্ৰশ্ন তৈয়াৰ কৰিবলৈ কোৱা, মেমৰাইজিং চাইণ্টিফিক টাৰ্ম। আৰু এইটো যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ চি আস্কিং ষ্টুডেণ্ট টু ফ্ৰেম দেয়াৰ অ'ন কুৱেশ্যন, নিজৰ কুৱেশ্যন নিজে বনাব ট্ৰাই কৰা, এইটো মানে এইটো কাৰণে প্ৰমোট কৰিব লাগে। কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোইং গেছেছ কণ্ট্ৰিবিউট মেক্সিমাম টু এচিড ৰেইন ফৰ্মেশ্যন? এচিড ৰেইন ফৰ্মেশ্যনৰ ক্ষেত্ৰত কোনটো গেছ আটাইতকৈ বেছি মানে কণ্ট্ৰিবিউট কৰে? অপশ্যন আছে এ অক্সিজেন, নাইট্ৰজেন, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড, হাইড্ৰজেন এণ্ড হিলিয়াম, মিথেন এণ্ড অ'জন। তো এইটো আই হোপ আপোনালোকে সৰু ক্লাছত পাইছে বা আপোনালোকে জানে যে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন এইটো আটাইতকৈ কি কৰে মানে এচিড ৰেইন ফৰ্মেশ্যনৰ ক্ষেত্ৰত আটাইতকৈ এটা বেছি এটা মানে কাৰণ এটা হয় ছালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড। ঠিক আছে, তো অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট। কুৱেশ্যন নম্বৰ 15 হুইচ এছেছমেণ্ট কুৱেশ্যন ইজ মষ্ট সুইটেবল ফৰ ইভালুৱেটিং হায়াৰ অৰ্ডাৰ থিংকিং ইন EVS? হায়াৰ অৰ্ডাৰ থিংকিং যদি বাচ্চাৰ ভিতৰত আনিব লাগে, ইভালুৱেটিং হায়াৰ অৰ্ডাৰ থিংকিং ইন EVS যদি আনিব লাগে, কোনটো এছেছমেণ্ট আটাইতকৈ মানে ভাল? অপশ্যন আছে ডিফাইন পলিউশ্যন, নেম টু চ'ৰ্চেছ অফ ৱাটাৰ, এক্সপ্লেইন হাউ আৰবানাইজেশ্যন এফেক্ট লোকেল বায়'ডাইভাৰ্চিটি, নগৰীকৰণে কেনেকৈ স্থানীয় জৈৱ বৈচিত্ৰ্যত প্ৰভাৱ পেলায় সেয়া ব্যাখ্যা কৰা, আৰু আছে
ৰাইট দ্য ডেফিনেশ্যন অফ ইক'ছিষ্টেম। তো ইয়াত কৈছে হুইচ এছেছমেণ্ট কুৱেশ্যন ইজ মষ্ট চুইটেবল ফৰ ইভালুৱেটিং হাই অৰ্ডাৰ থিংকিং, য'ত বাচ্চাই নিজৰ হাই অৰ্ডাৰ থিংকিং ইউজ কৰিব, নিজৰ থিংকিং ইউজ কৰিব। তো আটাইতকৈ যিটো বেষ্ট হয় এইটো হৈছে অপশ্যন নম্বৰ চি, এক্সপ্লেইনিং হাউ আৰ্বানাইজেশ্যন এফেক্ট লোকেল বায়'ডাইভাৰ্চিটি। ঠিক আছে, এইটো হ'ব কাৰেক্ট আনচাৰ। Question number 16, which of the following is not consistent with the aim of EVS? EVS ৰ যিটো এইম হয়, পৰিৱেশৰ যিটো এইম হয়, পৰিৱেশ সংৰক্ষণ, তাৰ লগত কোনটো নাযায় ইয়াত কৈছে, কোনটো কাৰেক্ট নহয়। ডেভেলপিং চেঞ্চিটিভিটি টুৱাৰ্ডছ ইনভাইৰমেণ্ট, এইটোতো হ'ব। ইয়াৰ পাছত ইনকাৰেজিং কিউৰিচিটি এণ্ড এক্সপ্ল'ৰেশ্যন, এইটোও হ'ব। প্ৰমোটিং ৰুট মেমৰাইজেশ্যন, এইটোৱেই নহ'ব। এইটো হ'ব কাৰেক্ট এনচাৰ, কৈছে নট কনচিষ্টেণ্ট বুলি কৈছে। Question number 17, the carbon footprint of an individual refers to, carbon footprint কি হয় এজনৰ, ঠিক আছে। তো ইয়াত দিছে soil erosion caused by human, এইটোতো নহ'ব, এইটো কাৰ্বন ফুটপ্ৰিণ্ট নহয়। total greenhouse gas immersion caused directly or indirectly, amount of carbon in food, এইটোও নহয়। carbon stored in forest, এইটোও নহয়, তো এইটো হ'ব অপশ্যন বি, total greenhouse gas immersion caused directly or indirectly. Question number 18, a teacher asks children to interview grandparents about changes in farming practice over time. This activity mainly develop, টিচাৰ এজনে কৈছে বাচ্চাক যে তুমি ঘৰত গৈ মানে নিজৰ ককাক সুধিবা যে মানে যিটো ফাৰ্মিং আছে এইটো কি এতিয়া চেঞ্জ হৈছে, আগৰ পৰা এতিয়া কি চেঞ্জেছ হৈছে। তো এইটো কি মানে কি এইটো মেইনলি ইনকালকেট কৰিব বা কি তাৰ মানে বৃদ্ধি কৰিব। তো অপশ্যন আছে ইণ্টাৰ জেনেৰেশ্যনেল লাৰ্ণিং এণ্ড ছ'চিয়েল এৱাৰনেছ, অনলি স্পিকিং স্কিল, মেমৰাইজেশ্যন স্কিল আৰু কম্পিটিটিভ লাৰ্ণিং। তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ, ইণ্টাৰ জেনেৰেশ্যনেল লাৰ্ণিং এণ্ড ছ'চিয়েল এৱাৰনেছ। জেনেৰেশ্যন বাই জেনেৰেশ্যন যিটো মানে চেঞ্জেছ হয়, যিটো নলেজ পাছ হয় গ্ৰেণ্ড পেৰেণ্টৰ পৰা, ককাৰ পৰা যিটো নলেজ পাব এইটোক আৰু ছ'চিয়েল এৱাৰনেছ বুলি ক'ব এইটোক। কুৱেশ্যন নম্বৰ 19, হুইচ অফ দ্য ফলোইং ইজ দ্য মষ্ট লাৰ্ণাৰ ফ্ৰেণ্ডলি এপ্ৰ'চ ইন EVS? EVSৰ আটাইতকৈ লাৰ্ণাৰ ফ্ৰেণ্ডলি এপ্ৰ'চ কি হয়? তো অপশ্যন আছে ইউজিং ফেয়াৰ টু মেইনটেইন ডিচিপ্লিন, ignoring children's experience, integrating local knowledge with classroom teaching, promoting only textbook language। তো একদম সকলোৱে গম পাইছে যে এইটো যেতিয়াই ক'ব ইণ্টিগ্ৰেটিং লোকেল নলেজ উইথ ক্লাছৰুম টিচিং, ইণ্টিগ্ৰেট কৰিব যেতিয়াই ক'ব তেতিয়া এইটো কি হ'ব, এইটোৱে কাৰেক্ট আনচাৰ হ'ব। Question number 20, which of the following environmental issue is directly related to microplastics? তলৰ কোনটো পৰিৱেশজনিত সমস্যা মাইক্ৰ'প্লাষ্টিকৰ সৈতে পোনপটীয়াকৈ জড়িত? তো আছে নইজ পলিউশ্যন, মেৰিন ইক'ছিষ্টেম ডেমেজ, অজন ডিপ্লেশ্যন আৰু এচিড ৰেইন। তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব, যিটো কি কৈছে মাইক্ৰ'প্লাষ্টিকৰ লগত যিটো জড়িত, এইটো হ'ব অপশ্যন নম্বৰ বি, মেৰিন ইক'ছিষ্টেম ডেমেজ। কুৱেশ্যন নম্বৰ 21, একৰ্ডিং টু NCF, EVS টিচিং শুড প্ৰাইমাৰীলি, EVS টিচিংটো কিদৰে হ'ব লাগে? প্ৰিপেয়াৰ চিলড্ৰেন ফৰ বৰ্ড এক্সামিনেশ্যন, এইটোতো নহ'ব, অপশ্যন নম্বৰ এ নহ'ব। তাৰপিছত দিছে ইনকাৰেজ পেচিভ লিচনিং, এইটোও নহ'ব। ইনেবল চিলড্ৰেন টু অবজাৰ্ভ, এক্সপ্ল'ৰ এণ্ড কুৱেশ্যন, তো এইটোৱে হ'ব কাৰেক্ট আনচাৰ, অপশ্যন নম্বৰ চি। ফ'কাছ অনলি অন ফেকচুৱেল ইনফৰমেশ্যন, এইটোও নহ'ব, তো অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 22, হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ফৰ্মেটিভ এছেছমেণ্ট ইন EVS? EVSৰ ক্ষেত্ৰত ফৰ্মেটিভ এছেছমেণ্ট কি হ'ব? এনুৱেল এক্সামিনেশ্যন, বৰ্ড এক্সামিনেশ্যন, অবজাৰ্ভেশ্যন ডিউৰিং গ্ৰুপ এক্টিভিটি আৰু আছে এণ্ট্ৰেন্স টেষ্ট। তো এইটোৰ কাৰেক্ট আনচাৰ হ'ব কি? অপশ্যন নম্বৰ চি, অবজাৰ্ভেশ্যন ডিউৰিং গ্ৰুপ এক্টিভিটি, এইটোৱে হ'ব এছেছমেণ্টৰ প্ৰচেছ। Question number 23, why is discussion method considered effective in EVS teaching? ডিছকাশ্যন মেথডটো কিয় মানে বেষ্ট বুলি ধৰা হয় EVS টিচিঙৰ ক্ষেত্ৰত? তো অপশ্যন আছে ইট প্ৰমোট ৰুট মেমৰাইজেশ্যন, এইটোতো নহ'বই। ইট ডেভেলপ কমিউনিকেশ্যন এণ্ড এফেক্টিভ থিংকিং, এইটোৱে হ'ব কাৰেক্ট আনচাৰ। ইট ৰিডিউচ ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন, এইটোও নহ'ব। ইটছ সেভ ক্লাছৰুম টাইম অনলি, এইটোও নহ'ব, তো অপশ্যন বি ইজ দ্য কাৰেক্ট। Question number 24, which of the following practice contribute most to the groundwater depletion? পানীৰ তলত যে মাটিৰ তলত যে পানী কমি গৈছে ইয়াৰ মুখ্য কাৰণ কি হ'ব? ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, এইটো নহ'ব। এক্সেছিভ টিউবৱেল ইৰিগেশ্যন, এইটোৱে হ'ব কাৰেক্ট আনচাৰ। এফৰেষ্টেশ্যন নহ'ব। ড্ৰিপ ইৰিগেশ্যন, এইটো নহ'ব। তো পানীৰ যিটো টিউবৱেল বেছি ব্যৱহাৰ কৰা বা যিটো মানে এক্সেছিভ ইৰিগেশ্যন কৰা, এইটো হ'ব মেইন কাৰণ। Question number 25, which of the following best explain inclusive classroom in EVS? ইনক্লুচিভ ক্লাছৰুমৰ উদাহৰণ কোনটো হয়? ইয়াত আছে সেম টিচিং মেথড ফৰ এভৰি লাৰ্ণাৰ, এইটোতো নহ'বই ইনক্লুচিভ ক্লাছৰুম। এক্সক্লুডিং শ্ল' লাৰ্ণাৰ ফ্ৰম এক্টিভিটিজ, এইটোও নহ'ব, এইটোও নহ'ব। ইকুৱেল পাৰ্টিচিপেশ্যন অপৰচুনিটি ফৰ অল লাৰ্ণাৰ, এইটো হ'ব ইনক্লুচিভ ক্লাছৰুমৰ এক্সাম্পল, এইটোও নহ'ব। টিচিং অনলি হায়াৰ এচিভাৰ্ছ, এইটো নহ'ব। Question number 26, a teacher encourage student to
প্ৰিপেয়াৰ মডিউলছ ইউজিং ৱেষ্ট মেটেৰিয়েল দিছ এক্টিভিটি মেইনলি প্ৰমোট ৱেষ্ট মেটেৰিয়েল দি এক্টিভিটি কৰিব কৈছে কিবা প্ৰজেক্ট বনাব কৈছে এইটো কি মেইনলি প্ৰমোট কৰে কনজিউমাৰিজম এইটো হ'ব নেকি এইটো নহ'ব ইয়াৰ পাছত ক্ৰিয়েটিভিটি এণ্ড ইনভাইৰমেণ্ট এৱাৰনেছ এইটো হ'ব কাৰেক্ট এনচাৰ কম্পিটিশ্যন অনলি নহ'ব মেকানিকেল লাৰ্ণিং নহ'ব Question number 27, which of the following is the most appropriate indicator of conceptual understanding in EVS? Conceptual understanding er example ki hobo? Yat ase ability to reproduce textbooks line, ability to apply learning in new situation, ability to memorize definition quickly. Etu no hobo, etu no hobo. Ability to copy, etu no hobo. So option number B is the correct. Ability to apply learning in new situation. Question number 30, biodiversity hotspot refers to biodiversity hotspot or ortho ki asil? আৰু অপশ্যন আছে ৰিজন উইথ হাই টেম্পাৰেচাৰ অনলি ইয়াৰ পাছত আছে এৰিয়া ৰিচ ইন এণ্ডামিক স্পিচিজ আণ্ডাৰ থ্ৰেট প্লেচ উইথ হেভি ৰেইনফল আৰু আছে ডেজাৰ্ট ইক'চিষ্টেম আৰু ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ বি ৰিচ ইন এৰিয়া ৰিচ ইন এণ্ডেমিক স্পিচিজ আণ্ডাৰ থ্ৰেট এইটো হ'ব বায়'ডাইভাৰ্চিটি হটস্পট অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট Question number 29, which of the following classroom questions promote divergent thinking? Divergent thinking কোনটোৱে promote কৰিব? What is definition of population? এইটো নহ'ব. Name the layers of the atmosphere. Can you community reduce plastic waste? আৰু আছে what is the capital of Assam? তো এইটো যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ চি how can your community reduce plastic waste? ঠিক আছে সমাজে আপোনাৰ সমাজে কেনেকৈ প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰিব পাৰে কিদৰে কমিউনিটিয়ে হ্ৰাস কৰিব পাৰে প্লাষ্টিক ৱেষ্ট এইটো হ'ব কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 30 আৰু এইটো হৈছে লাষ্ট কুৱেশ্যন যিসকলে চেনেলত ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ'টো চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো এটা কাইণ্ডলি লাইক ইট কৰি দিব আমি নেক্সট ক্লাছত আৰু কিছুমান ইম্পৰ্টেণ্ট MCQ লৈ আহিম আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ কাৰণে আপোনালোকে যদি আমাৰ চেনেলৰ প্লেলিষ্টত যায় তাত কমপ্লিট CDP বাই মনীষ এটা প্লেলিষ্ট পাব তাত গোটেইকেইটা টপিক ৱাইজ বা চিলেবাছৰ ওপৰত বেছ কৰি ক্লাছেছ আপলোড হয় আপোনালোকে চাব পাৰিব লাষ্ট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং বেষ্ট ৰিফ্লেক্ট দ্য ইণ্টাৰডিচিপ্লিনাৰী নেচাৰ অফ EVS তো অপশ্যন আছে টিচিং ছাবজেক্ট ছেপাৰেটলি লিংকিং ইনভাইৰমেণ্ট উইথ ছ'চিয়েল এণ্ড চাইণ্টিফিক পাৰ্চপেক্টিভ ইগনৰিং লোকেল ইছ্যু আৰু আছে ফ'কাছিং অনলি অন থিয়ৰী তো এইটোৰ যিটো কাৰেক্ট আনচাৰ হ'ব ৰিফ্লেক্ট ইণ্টাৰডিচিপ্লিনাৰী হৈছে নেচাৰ অফ EVS এইটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি লিংকিং ইনভাইৰমেণ্ট উইথ ছ'চিয়েল এণ্ড চাইণ্টিফিক পাৰ্চপেক্টিভ ঠিক আছে বাচ্চাই যেতিয়া সমাজৰ লগত চাইণ্টিফিক পাৰ্চপেক্টিভক যেতিয়া কানেক্ট কৰিব তেতিয়া কি হ'ব তাৰ EVS লাৰ্ণিংটো আটাইতকৈ বেষ্ট হ'ব চ' এইটো আছিলে আজি 30টা মষ্ট ইম্পৰ্টেণ্ট MCQ ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'